কি দিশত আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নচলিব জাস্টিস ফর জুবিন গার্গ জাস্টিস ফর জুবিন ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ অৱহেলা চৰকাৰৰ ত্ৰুটিপূৰ্ণ সিদ্ধান্ত আৰু পাভলুকি কেতিয়াকৈ আমি জুবিনদাৰ ন্যায় পাম জুবিন গাৰ্গৰ ন্যায়ৰ কথা ৰাইজে পাহৰি নাযায় শ্যাম কানুক জেলত দিবই লাগিব হত্যা হৈ গ'ল মুখ্যমন্ত্ৰীৰ মতে হত্যা হোৱাৰ পাছত জনগণে ন্যায় বিচাৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে কোন কেনেকৈ জড়িত মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এই যিখন নৰ্থ ইষ্ট ফেষ্টিভেল ইয়াত ফেশ্বন শ্ব'ত তেওঁলোকৰ কিবা এটা আছে নহয় গোল্ডেন থ্ৰেড নে কি এইটো তেওঁলোকে ইয়াৰ লগত ব্যৱসায়িক সম্পৰ্ক থকাৰ যে শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত কেতিয়াও যোৱা নাছিলে এবাৰ তেওঁ ৰঙালী নে নৰ্থ ইষ্টত গৈছিলে গাহৰি বনাই থকা কথাটো শুনি গুচি আহিলে কিন্তু আপুনি সোশ্যাল মিডিয়াত বা মোৰ কমেন্টত অলপ পিছত যাব মই তাত দিম তেওঁ 2016 চনত নৰ্থ ইষ্ট ফেষ্টিভেলত যোৱাটো তেওঁ ফটো আছে যে আপোনাৰ পত্নী আৰু আমাৰ সকলোৰে সন্মানীয় বৌ শ্ৰীযুতা ৰিনিকি ভূঞা শৰ্মা বৌয়ে খবৰ পোৱা অনুসৰি তাত গৈ শ্যাম কানু মহন্তৰ লগত লগ লাগি তাত ফেশ্বন শ্ব' পাতিছিলে আজি মুখ্যমন্ত্ৰীয়ে শ্যাম কানুৰ লগত সম্পৰ্ক নাই ধৰণৰ কথা এটা ক'বলৈ গৈছে মানুহ ইমান দুখ নহয় এতিয়া অজস্ৰ তথ্য উদাহৰণ আৰু প্ৰমাণ মানুহৰ হাতে হাতে ঘূৰি ফুৰিছে শ্যাম কানু মহন্তৰ লগত তেওঁৰ সম্পৰ্ক সুদীৰ্ঘদিনৰ তেওঁৰ আনকি পত্নী এই যে পত্নী তেওঁৰ গোল্ডেন থ্ৰেড অৱ আছাম তেওঁৰ লগত নৰ্থ ইষ্ট ফেষ্টিভেল বা শ্যাম কানু মহন্তৰ সম্পৰ্কও কথাও লাহে লাহে পোহৰলৈ আহিছে শ্যাম কানু মহন্তৰ সৈতে কাৰ কাৰ কি সম্পৰ্ক মুখ্যমন্ত্ৰী ডাঙৰীয়া এই নৰ্থ ইষ্ট ফেষ্টিভেল আপুনিও পাতিছিলে গভৰ্ণমেণ্ট অফ আছামো আছে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাগে আমাৰ কি ৰাজ্যিক আপোনাৰ কি মন্ত্ৰী বাহিৰলৈ যোৱা মন্ত্ৰীজন আমাৰ বৈদেশিক মন্ত্ৰী তেওঁ চাগে এইটো কৰি দিছে পবিত্ৰ মাৰ্ঘেৰিটাই কৰি দিছিলে কেৱল মাত্ৰ এগৰাকী ব্যক্তি হিচাপে শ্যাম কানু মহন্তই কিদৰে ডনাল্ড মন্ট্ৰেলৰ পৰা সহায় লাভ কৰিছিল এইসমূহ কথা এতিয়া বিশেষভাৱে চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই পোহৰলৈ আহিছে বহুকেইটা ন তথ্য কাৰোবাৰ যদি নাম সাঙুৰ খাইছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে কাৰোবাৰ আকৌ ফাদিল হৈছে শ্যাম কানু মহন্তৰ সৈতে থকা সম্পৰ্কৰ কথা দিন বাগৰি গৈছে কিন্তু ভাগৰি পৰা নাই অসমবাসী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বা সঠিক তদন্ত বিচাৰি প্ৰত্যেক দিনাই যেন চিঞৰিছে প্ৰতিগৰাকী অসমীয়াই ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ সকলোতে যেন জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু জনতাৰ এই সকলো আশা যেন লাহে লাহে হেতা পৰিব ধৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তই কোন দিশে গতি কৰিছে সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া শেহতীয়া মন্তব্যতে স্পষ্ট হৈ পৰিছে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ SIT গঠন কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ SIT দলে ছিংগাপুৰলৈ যাবলৈ নোৱাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি কেৱল যেন আহ্বানতেই দাড়ি কমা লগাইছে মুখ্যমন্ত্ৰীয়ে কেৱল সিমানেই নহয় যি কাম CIDয়ে কৰিব নোৱাৰে যি কাম SIT বা অসম আৰক্ষীয়ে কৰিব নোৱাৰে সেই কাম কৰিবলৈ অসমৰ জনসাধাৰণক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছতে সামাজিক মাধ্যমত নানান সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যৰ পিছতেই বিৰোধী নেতাকে ধৰি দল সংগঠনৰ লগতে বহু জুবিন অনুৰাগীয়ে ক্ষোভ বুজাৰিছে সংবাদ মাধ্যম যোগে নৰ্থ ইষ্ট ফেষ্টিভেলক লৈ অখিল গগৈয়ে বহুকেইটা বিস্ফোৰক অভিযোগ দাঙি ধৰিছে শ্যাম কানুক 30 লাখকৈ দিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে ফেষ্টিভেলৰ সৈতে জড়িত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মা তদন্তৰ আওতালৈ অহাৰ ভয়ত CBIক তদন্ত দিবলৈ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে শ্যাম কানুৰ সম্পূৰ্ণ পৰিয়ালটোৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মাৰ CID বা কি কয় SIT এই দুটাৰ আকৌ তদন্ত কৰাৰ এখতিয়াৰী নাই বুলি কৈ দিলে কৈলে ছিংগাপুৰত তদন্ত কৰাৰ এখতিয়াৰী নাই অসম পুলিচৰ কৈ দিলে যে অসম পুলিচে যেটো তদন্ত কৰিবলৈ দায়িত্ব চৰকাৰে দিছে সেই অসম পুলিচৰ বোলে এখতিয়াৰী নাই প্লেস অফ অকাৰেন্সত যোৱাৰ অসম পুলিচৰ বোলে এখতিয়াৰী নাই যিবিলাক মানুহ জড়িত সেই মানুহবিলাকক ধৰি আনিবলৈ বা তেওঁলোকক মাতি আনিবলৈ
আৰু তাৰ পাছত কৈছে যে তেওঁ দিয়া তদন্ত সঠিক তদন্ত কৈছে নে নাই বাৰু আপোনালোকে কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাগে মোৰ লাইভটো চাই আছে নে নাই মই নাজানো নেচাব চাগে চালেও বেলেগৰ মোবাইলৰ পৰাই চাব চাগে আপুনি গতিকে যদি নাচায়ো তথাপি আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই কৈছোঁ আপোনাক নিশ্চয় খবৰ দিব আপোনাৰ পালি পহৰীয়াবিলাকে বা আপোনাৰ চৰকাৰৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্পষ্টকৈ আপোনাক কৈছোঁ যে আপুনি ক'লে যে আপোনাৰ তদন্তকাৰী সংস্থা আপোনাৰ CID বা আপোনাৰ SITয়ে জুবিন দাক হত্যা কৰা বুলি আপুনি নিজে হত্যা বুলি কৈছে দেই আৰু হত্যা কৰা বুলি যেটো অভিযোগ আহিছে সেই অভিযুক্তবিলাকক হত্যা কৰা বুলি আপুনি নিজে কৈছে আমি ৰহস্যজনক মৃত্যু বুলি কৈ আছিলো আপুনি হত্যাকাণ্ড বুলি কৈ দিলে সেইকাৰণে আমি এতিয়া হত্যাকাণ্ড বুলিয়ে কম সেই হত্যাকাণ্ড বা আমাৰ মতে ৰহস্যজনক মৃত্যুৰ অভিযুক্ত যিসকল আছে সেইসকল সকলোকে ধৰিব লাগে জেলত দিব লাগে তদন্তৰ আওতালে আনিব লাগে আৰু তেওঁলোকক বিচাৰ কৰি সৰ্বশেষত তেওঁলোকক সেন্টেন্স দিয়াৰ ব্যৱস্থা কৰিব লাগে এতিয়া আপুনি ক'লে যে নহয় আপুনি যিখন এনকুৱাৰী কমিশন আপুনি যিখন SIT বনাই দিছে আপুনি যেটো CID টিম বনাই দিছে তেওঁলোকে সিংগাপুৰত বসবাস কৰা আমাৰ অসমৰ যিসকল মানুহ এই ঘটনাটোৰ লগত জড়িত সেই মানুহবিলাকক মাটি অনাৰ এক্টিয়াৰ নাই কলেনে আকৌ উল্টা পুল্টা নকব পিছত আপুনি পাল্টা মাৰি দিয়া পিছত আকৌ বিপদত পৰিলে আৰু তাৰ পিছত যিজন মানুহে আপোনাক সমালোচনা কৰে তেওঁকহে আকৌ আপুনি ভিলেন বনাব খোজে হয়নে নহয় কওক আপুনি ভিলেন লাষ্টত আপুনি সেইজন মানুহকে বনাব খোজে যিজনে আপোনাক সমালোচনা কৰে অথচ গণ্ডগোল সববিলাক আপুনিয়ে কৰে কালি আপুনি ক্লিয়াৰলি কৈ দিলে ক'ত ক'লে জুবিনদাৰ ঘৰত ক'ত ক'লে কাহিলেপাৰৰ জুবিনদাৰ ঘৰত জুবিনদাৰ বৌ লগ ধৰি আপুনি সাংবাদিকৰ সন্মুখত ক'লে যে আপুনি যেটো তদন্ত কৰিছে তাৰ তদন্তকাৰী সংস্থাটোৱে একাংশ অভিযুক্তক তেওঁলোকে মাটি অনাৰ তেওঁলোকক ধৰি অনাৰ এক্টিয়াৰ আপোনাৰ এই তদন্ত কমিটিখনৰ নাই আৰু আপুনি এবুলিও ক'লে যে যদি সেই মানুহখিনিক তদন্তৰ আওতালৈ আনিব নোৱাৰি সিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াসকলক যদি তদন্তৰ আওতালৈ আনিব নোৱাৰি তেতিয়াহ'লে আপোনাৰ তদন্তটো আধৰুৱা হৈ ৰব জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ তদন্তটো আধৰুৱা হৈ ৰব বুলি আপুনি স্পষ্ট ভাষাৰে নিজে ক'লে আৰু নিজে ক'লে যে এক্টিয়াৰে নাই আনিব নোৱাৰো তাৰ পাছত আপুনি ক'লে যে এতিয়া অসমৰ ৰাইজে সহায় কৰিব লাগে অসমৰ ৰাইজে সহায় কৰিব লাগে যে সিংগাপুৰত থকা প্ৰবাসী অসমীয়া মানুহবিলাকক অসমলৈ আনি তদন্তকাৰী সংস্থাৰ সন্মুখত খাৰা কৰি দিয়াৰ দায়িত্বটো ল'ব লাগে অসমীয়া মানুহ ৰাইজে কেদিনমানৰ আগতে আপুনি নিজে যিবিলাক অসমীয়া মানুহে তদন্ত ভালকে কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল সেইবিলাক মানুহক আপুনি মূৰটো ফালি দিছিলে মৰিয়াই আপোনাৰ পুলিচে আপুনি মৰিয়াই হাত ভাঙি দিছিলে লকআপৰ ভিতৰত পুলিচ থানাত আপুনি তেওঁলোকক NSA লগাবলৈ বিচাৰিছিলে এতিয়াও তেওঁলোক জেলত আছে বহুত মানুহ সেই মানুহবিলাকক আপুনি অত্যাচাৰ কৰিছিলে কি কাৰণে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ তদন্ত বিচৰাৰ কাৰণে ন্যায় বিচৰাৰ কাৰণে জাস্টিস ফৰ জুবিন গাৰ্গ এই বুলি কোৱাৰ কাৰণে আপুনি তেওঁলোকৰ হাত ভৰি ভাঙি দিছিলে এতিয়া আপুনি ক'লে যে অসমৰ ৰাইজে হেঁচা দিব লাগে সেই সিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াৰ ঘৰৰ মাক দেউতাকবিলাকক পৰিয়ালবিলাকক হেঁচা দিব লাগে অৰ্থাৎ আপুনি নিজে ৰাইজক আইন শৃংখলা ৰাইজৰ হাতত তুলি ল'বৰ কাৰণে এবাৰ আহ্বান জনালে আপুনি নিজে ভাবক এই কথাটো কোৱাৰ পাছত যিকোনো এজন ৰেছপন্সিবল হোম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰে লগে লগে পদত্যাগ কৰিব লাগে নে নাই যে অসমৰ
এজন গুৰুত্বপূৰ্ণ কালচাৰেল দয়েন কাণ্ডাৰী মৃত্যু ঘটিছে, তাক লৈ সমগ্ৰ অসমৰ মানুহে কান্দি আছে, শুব পৰা নাই। সেই মৃত্যুৰ তদন্ত আপুনি কৰিব নোৱাৰো বুলি কৈছে, আপোনাৰ এখতিয়াৰৰ বাহিৰত বুলি কৈছে, আপোনাৰ তদন্তকাৰী সংস্থাৰ এখতিয়াৰৰ বাহিৰত বুলি কৈছে। আৰু বাহিৰত বুলি কৈ আপুনি আকৌ অসমৰ মানুহক কৈছে যে আপোনালোকে গৈ সেই পৰিয়ালবিলাকক হেৰি কৰক, হেঁচা দিয়ক। বোলে আমি পুলিচৰ হেঁচা দি আছো, পৰিয়ালবিলাকক আপোনালোকে হেঁচা দিয়ক। আৰু তাৰপিছত গৈ কোনোবাই গৈ কাৰোবাৰ ঘৰ জ্বলাই দিব, তাৰপিছত গৈ কোনোবাই কাৰোবাক মাৰপিট কৰি দিব, তাৰপিছত গৈ কোনোবাই ধৰ্ণা দিব। তাৰপিছত কি হ'ব? তাৰপাছত কি হ'ব? তেতিয়া কি হ'ব? আপুনি নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে বুলি কয়, আৰু কোনোবাই আন্দোলন কৰিলে তহঁতিও নেপালৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আহিছ বুলি কয়। এতিয়া আপুনি নিজে নেপাল সৃষ্টি কৰিবৰ কাৰণেতো আগবঢ়াই দিছে মানুহ। আপুনিতো ভয়ংকৰ মানুহ। আপুনি এফালেও মাৰে, গাদীও মাৰে, আৰু চিধাকিও মাৰে। হয়নে নহয় কওক? আপুনি আপোনাৰ নিজৰ স্বাৰ্থত চব বস্তুবিলাক নিজে বনাই লয়। সাংঘাতিক মানুহ। কেইদিনমানৰ আগতে আপুনি চব মানুহক মাৰপিট কৰিলে, হুলস্থুল কৰিলে, কিমান যে কি কৰিলে, তাৰপিছত আকৌ আপুনি এতিয়া উল্টাকে এইটো কাম কৰি আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি সেই কথাটো কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে আপুনি পদত্যাগ কৰাটো জৰুৰী। আৰু আপোনাৰ যদি লাজ মান আছে, আপোনাৰ যদি আত্মসন্মান আছে, তেতিয়াহ'লে আপুনি পদত্যাগ কৰা উচিত। আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, আপোনাৰ সংস্থাই জুবিন গাৰ্গক তদন্ত কৰিব নোৱাৰে। গতিকে আপুনি জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ দাবী আপুনি পদত্যাগ কৰা উচিত। ইয়াৰ সমান্তৰালভাৱে সৌসিদিনা সংবাদমেল যোগে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ জড়িত থকাৰ কথা অৱগত কৰিছিল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। ইমান দুখ নহয়, এতিয়া অজস্ৰ তথ্য, উদাহৰণ আৰু প্ৰমাণ মানুহৰ হাতে হাতে ঘূৰি ফুৰিছে। শ্যামকানু মহন্তৰ লগত তেওঁৰ সম্পৰ্ক সুদীৰ্ঘ দিনৰ। তেওঁৰ আনকি পত্নী, এই যে পত্নী, তেওঁৰ গোল্ডেন থ্ৰেড অৱ আছাম, তেওঁৰ লগত নৰ্থ ইষ্ট ফেষ্টিভেল বা শ্যামকানু মহন্তৰ সম্পৰ্কও কথাও লাহে লাহে পোহৰলৈ আহিছে। সেইকাৰণে মই এই অভিযোগ কৰিব খুজিছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰতাৰণা কৰিছে আৰু বহু ক্ষেত্ৰত বিভাগীয়ভাৱে ব্যৰ্থ হৈছে। অলপমান কথাবোৰ দীঘলীয়া হ'ব পাৰে, কিন্তু আজি সময়ৰ যিটো দাবী তালৈ লক্ষ্য কৰিলে এই কথাবোৰ পঢ়োৱাৰো যথেষ্ট প্ৰয়োজন হৈছে। কেৱল সিমানেই নহয়, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ভাষ্য শুনক। হিমন্ত বিশ্ব শৰ্মাই আচলতে বিচাৰিছে কি আমি ধৰিব পৰা নাই। জুবিন গাৰ্গৰ এই গোটেই ঘটনাটোৰ ৰাইজে ন্যায় বিচাৰিছে। আজি তেওঁ হত্যা বুলি স্বীকাৰো কৰিছে। হত্যা হৈ গ'ল মুখ্যমন্ত্ৰীৰ মতে। হত্যা হোৱাৰ পাছত জনগণে ন্যায় বিচাৰিছে। তেওঁলোকৰ বিৰুদ্ধে কিন্তু অন্যায় কৰা হৈছে, তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছে, ঘৰত সোমাই মাৰিছে, জেললৈ দিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছে, পুলিচ মানে হাজোতত ৰাখিছে, লকআপত ৰাখিছে, মাৰপিট কৰিছে, অত্যাচাৰ কৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু তাৰপিছত এতিয়া মুখ্যমন্ত্ৰীয়ে একেবাৰে দুৰ্বল মুখ্যমন্ত্ৰীৰ দৰে কিছুমান শব্দ ক'ব লাগে নকওঁ, একেবাৰে কাম নোহোৱা মুখ্যমন্ত্ৰীৰ দৰে আজি ফেচবুক লাইভ আহি পিনে কৈ আছে যে মানে নেপাল হ'বলৈ নিদিয়ে। নেপালটো তোমালোকৰ পুলিচ প্ৰশাসনেহে কৰিছে মাৰপিট কৰি। ৰাইজে শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গ নামৰ সত্তাটোৰ মৃত্যুৰ ন্যায় বিচাৰিছে। ন্যায় বিচাৰি ৰাজপথলৈ অহা মানুহৰ অধিকাৰ আছে। তোমালোকে 9 দিন ন্যায় দিয়া নাই। যিসকলে এই গোটেই কথাটোৰ লগত, এই গোটেই ঘটনাটোৰ লগত যা সন্দেহৰ আঙুলিটো আহিছে, সেইসকল মুকলি আকাশৰ তলত আছে। তেওঁলোকক নিৰ্বিঘ্নে ঘূৰি ফুৰিবলৈ দিছা, অথচ যিসকলে ন্যায় বিচাৰিছে তেওঁলোকক তোমালোকে জেল হাজোতলৈ লৈ গৈছে। এইটো কেনেকুৱা ধৰণৰ কথা? তাৰমানে গতিকে এই গোটেই কথাটোৰ আমি যোৱাকালি মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এই যিখন নৰ্থ ইষ্ট ফেষ্টিভেল, ইয়াত ফেশ্বন শ্ব'ত তেওঁলোকৰ
কিবা এটা আছে নহয় গোল্ডেন থ্ৰেড নে কি এইটো এইটো তেওঁলোকে ইয়াৰ লগত ব্যৱসায়িক সম্পৰ্ক থকাৰ কাৰণে মানে জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলি ভয় খাই এনেকৈ ডিলে কৰিছে, এনেকৈ দেৰি কৰিছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰীৰ কথাবোৰত সন্তুষ্ট নহয় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী। তেওঁ কয় যে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানলৈ গৈ মুখ্যমন্ত্ৰী SIT দলে তদন্ত কৰিব পাৰে, কিন্তু বন্ধু ৰাষ্ট্ৰ ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাব নোৱাৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলা SIT দলে। পাকিস্তানলৈ যদি আপুনি গৌৰৱ গগৈৰ যদি মিছা কথাটোৰ কাৰণে যদি জোৰ দি আপুনি SIT পঠাব পাৰে, ছিংগাপুৰত কিয় SIT পঠাব নোৱাৰিব, কিয় CBI আপুনি পঠাব নোৱাৰিব? আৰু দুইখন ৰাষ্ট্ৰৰ মাজত এটা সম্পৰ্ক কৰি যিহেতুকে বন্ধু ৰাষ্ট্ৰ, কিয় আপোনালোকে জবাবদিহি অসমৰ সেই সকল মানুহক কৰিব নোৱাৰিব? এতিয়া তাৰমানে আপুনি গোটেই বস্তুৰ ঢালটো আপোনালোকে ছিংগাপুৰলৈ দি পেলাই পাতল কৰিব বিচাৰিছে। মই এটাই শেষত অনুৰোধ কৰিলো, মুখ্যমন্ত্ৰীক কৈছো, এটা কথা মনত ৰাখিব, অতি কৰিলে অন্ত হয়। জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নচলিব, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো এই 2 নম্বৰী ফুংফাং কৰা সাংবাদিকক দি পেলাই আপোনালোকে বিভ্ৰান্তি সৃষ্টি নকৰিব। অভিচাৰ শৰ্মা, ৰবিশ কুমাৰ, এওঁলোকে গোটেই পৃথিৱীত জুবিন গাৰ্গ কি হয় বিয়পাই দিলে। আপোনাৰ সেই ডাইনিং টেবুলত বহা সাংবাদিকজনে কিন্তু সেইখিনি সময়ত মুখত তলা মাৰি বহি আছিলে, আৰু এতিয়া আপুনি লগাই দিছে তেওঁ নেশ্যন ৱান্টছ টু নো বুলি কৈ পেলাই আকৌ এইবিলাক কোৱা আৰম্ভ কৰিছে। মই সেইকাৰণে বিনম্ৰভাৱে অসমৰ ৰাইজক এটা কথাই অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰী এই পাল্লাত যদি পৰি জুবিন গাৰ্গৰ ন্যায়ৰ কথা কয়, তেতিয়াহ'লে মোৰ বিশ্বাস যে ন্যায় আমি নাপাম। ন্যায় আমি অসমৰ ৰাইজে ৰাখিব লাগিব, ন্যায়ৰ কাৰণে পুৰা তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কি হৈ আছে। আৰু যদি SIT ভিতৰত কোৱা কথাবিলাক আপুনি কয়, এই অৰ্ণৱ গোস্বামীয়ে কয়, XYZ কোনোবাই কয়, তেতিয়াহ'লে ভিডিঅ'গ্ৰাফি কৰি পেলাই ইণ্টাৰগেশ্যন কি হৈছে অপেন কৰি দিয়ক, কি কৈ আছে আমি চবেই চাম। নহ'লে ন্যায়ৰ ক্ষেত্ৰত বৃহৎ এটা ফাট থাকি যাব। সেইকাৰণে আমি কৈছো জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইটো থাকিবই লাগিব। ইয়াত কোনো ধৰণৰ ৰাজনীতি নহ'ব। আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক, আমাৰ ক'বলগীয়া কথা একো নাই, কিন্তু আপোনাৰ প্ৰত্যেকটো কথাত 26ৰ কথাটো কিয় আহে? জুবিন গাৰ্গে ৰাজনীতি কৰিছিলে নেকি? 26ত আপুনি আকৌ হওক, 32ত হওক, আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এইটো পাতল কৰিব বিচাৰিছে, অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব। তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ যাত্ৰা বা গোটেই ঘটনাৰ মূল মানুহ ছিংগাপুৰৰ অসমীয়া কেইজনক তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ SIT দলে অসমলৈ আনিব নোৱাৰা কাৰ্যক সামাজিক মাধ্যম যোগে এক প্ৰকাৰৰ গৰিহণা প্ৰদান কৰি ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিনদাৰ খাৰঘুলিৰ ঘৰলৈ গৈ গৰিমা বৌৰ লগত আলোচনা কৰি বাহিৰলৈ ওলাই আহি সংবাদ মাধ্যমত যিকেইটা কথা ক'লে, সেই কথাকেইটাই আচলতে গোটেই কথাটো অন্য এটা দিশলৈ লৈ যোৱা আমি অনুভৱ কৰিছোঁ। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী গৃহমন্ত্ৰী, যাৰ নেতৃত্বত তদন্ত চলি থকা বুলি তেওঁ নিজেই কয়, তেওঁ নিজৰ ভায়েকৰ নিচিনাকৈ জুবিনদাক ন্যায় দিয়াবৰ কাৰণে তেওঁ অনবৰতে এতিয়া ব্যস্ত হৈ থকা বুলি কয়। সেই ব্যক্তিগৰাকীয়ে কি ক'লে যে ছিংগাপুৰত থকা যিসকল প্ৰৱাসী অসমীয়া, আৰু কেৱল প্ৰৱাসী অসমীয়াই নহয়, সেই ইয়টখনৰ কেপ্টেইনজন, ইয়টখনত থকা টেকনিকেল ব্যক্তিসকল বা তাৰ মেডিকেল, কোনে তেওঁক প্ৰাথমিক চিকিৎসা দিছিল জুবিনদাক, এই ব্যক্তিসকল যিসকলক তদন্তৰ কাৰণে প্ৰাইম একিউজ হিচাপে তেওঁলোকক প্ৰয়োজন হ'ব, সেইসকলক এতিয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি থকা CIDয়ে বা SITয়ে তেওঁলোকক আনিব নোৱাৰে, অসমলৈ আনিব নোৱাৰে। তেওঁলোকক কেৱল আহ্বান জনাইছে, আৰু সেই দায়িত্ব এতিয়া অসমৰ জনসাধাৰণলৈ তেওঁ দিছে যে যি কাম SITয়ে কৰিব নোৱাৰে, যি কাম CIDয়ে কৰিব নোৱাৰে, যি কাম অসম আৰক্ষীয়ে কৰিব নোৱাৰে, সেই কাম এতিয়া আমি কৰিব লাগিব। আমি সেই অভিযুক্তসকল, যিসকলে জুবিনদাৰ মৃত্যুৰ সময়ত ইয়াতখনত কিকিনদালি মাৰি আছিল, যিসকলে মদৰ লগত বিষ খোৱাৰ অভিযোগ উঠিছে, সেইসকলক এতিয়া ধৰি আনিবৰ কাৰণে অপাৰক এই তদন্তকাৰী সংস্থা। এতিয়া অসমৰ ৰাইজে আমি ধৰি আনিব লাগিব, আমাক সেই দায়িত্ব দিছে বুলি যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে। তাৰ পৰা এই কথাটো স্পষ্ট, তদন্ত কি পৰ্যায়লৈ গৈ আছে। মুঠতে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে 6 অক্টোবৰৰ ভিতৰত জুবিন গাৰ্গৰ যাত্ৰা বা গোটেই ঘটনাৰ মূল মানুহ ছিংগাপুৰৰ অসমীয়া কেইজনক তদন্তৰ বাবে অসমলৈ আনিব নোৱাৰে, তেনে সঁচাকৈ ন্যায় নাপাব নেকি জুবিন গাৰ্গে? বৰ্তমান অসমৰ লাখ লাখ জুবিন অনুৰাগীৰ মনত এতিয়া কেৱল এয়াই প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।